অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 24 ডিচেম্বৰ। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত PM কিষাণ, চৰকাৰী ঘৰ, আধাৰ কাৰ্ড, অৰুণোদয় আঁচনি, মহিলা উদ্যমিতা আঁচনি লগতে দেশ বিদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। একেটা ভিডিঅ'তে আজিৰ দিনটোৰ গোটেইখিনি খবৰ গম পাই যাব, গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। আপোনালোক বহুতেই ভিডিঅ' চাই কিন্তু শ্বেয়াৰ নকৰে, শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰসমূহ একেলগে এটা ভিডিঅ'তে চাব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। 31 ডিচেম্বৰত অন্তিম তাৰিখ। 31 ডিচেম্বৰৰ পূৰ্বে লিংক কৰক পেন আধাৰ কাৰ্ড। আপুনি 31 ডিচেম্বৰৰ আগতে যদি আপুনি পেন কাৰ্ড আৰু আধাৰ কাৰ্ড আপুনি লিংক নকৰে তেনেহ'লে কিন্তু 31 ডিচেম্বৰৰ পাছত আপুনি কৰিব নোৱাৰিব। আপুনি প্ৰথমতে চেক কৰি চাওক আপোনাৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক হৈ আছেনে নাই। বহুত দিন আগতে যদি কৰিছিলে তেনেহ'লে এবাৰ চেক কৰি চাওক, কাৰণ লিংক কৰাৰ পাছতো ডিএক্টিভ হৈ যায় লিংক। গতিকে আপুনি আধাৰ কাৰ্ড আৰু পেন কাৰ্ড এবাৰ চেক কৰি চাওক। এটা সহজ পদ্ধতি মই আপোনালোকক শিকাই দিব বিচাৰোঁ। আপুনি কম্পিউটাৰৰ দোকানত গৈ আপুনি চেক কৰাই লওক। মোবাইলত কৰিবলৈ হ'লে আপোনাৰ প্ৰব্লেম হ'ব যদি আপুনি নাজানে, আৰু যদি জানে তেনেহ'লে ভাল কথা, আপুনি মোবাইলতে চেক কৰি চাওক। মুঠৰ ওপৰত এবাৰ চেক কৰি চাওক আপোনাৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক হৈ আছেনে নাই। যদি লিংক হৈ নাথাকে তেনেহ'লে 31 ডিচেম্বৰৰ আগতে আপুনি লিংক কৰিব লাগিব, নহ'লে কিন্তু পৰৱৰ্তী সময়ত কৰিব নোৱাৰিব। আৰু লিংক নকৰিলে কিন্তু আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক নাথাকিলে আপুনি বহুতো সা সুবিধাৰ পৰা বঞ্চিত হ'ব। অন্যথা 1 জানুৱাৰীৰ পৰা পেন আধাৰ লিংকক লৈ আহিব সমস্যা। আপুনি পেন আধাৰ কাৰ্ড লিংক কৰিব নোৱাৰিব 1 জানুৱাৰীৰ পৰা। গতিকে 31 ডিচেম্বৰৰ আগতে আপুনি এইখিনি কাম কৰি লওক। যিসকলে এতিয়াও পেন আধাৰ লিংক কৰা নাই শীঘ্ৰেই আপুনি কৰি লওক। কিদৰে লিংক কৰিব পেন আধাৰ কাৰ্ড ইয়াত কোৱা হৈছে আপুনি কেনেকৈ লিংক কৰা হ'ব। যদি আপুনি লিংক কৰিব নোৱাৰে তেনেহ'লে যোনে পাৰে তাৰ ওচৰত গৈ এবাৰ চেক কৰাই চাওক। আয়কৰ বিভাগৰ প্ৰফাইল পৰ্টেলত যাব লাগিব। ইয়াৰ পিছত পেন নম্বৰ আৰু আধাৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব। ইয়াৰ পিছত আপোনালৈ আহিব এটা OTP, সেই OTPটো বহাব লাগিব। ইয়াৰ পিছত লিংক আধাৰ অপশ্যনলৈ আপোনাৰ যাব লাগিব। পেন আৰু আধাৰ সম্পূৰ্ণ তথ্য সন্নিৱিষ্ট কৰিব লাগিব। ইয়াৰ পিছত কনফাৰ্ম অপশ্যনত ক্লিক কৰাৰ পিছতেই লিংক হ'ব পেন আৰু আধাৰ কাৰ্ড। 31 ডিচেম্বৰ অন্তিম তাৰিখ, মনত ৰাখিব তাৰিখটো। 31 ডিচেম্বৰ হ'ল অন্তিম তাৰিখ। আজি হ'ল 24 ডিচেম্বৰ আৰু মাত্ৰ 6-7 দিন সময় আছে। এই 6-7 দিনৰ ভিতৰতে আপুনি পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাই ল'ব লাগিব, অন্যথা আপুনি জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা এইসমূহ কাম কৰিব নোৱাৰিব। বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব। প্ৰথমতে মই কৈছোঁ এবাৰ চেক কৰি চাওক লিংক আছেনে নাই। যদি লিংক আছে আপোনাৰ কৰাৰ কোনো দৰকাৰ নাই, আৰু যদি লিংক নাই তেনেহ'লে কিন্তু আপুনি পেন কাৰ্ড আৰু আধাৰ কাৰ্ড 31 ডিচেম্বৰৰ আগতেই লিংক কৰাই ল'ব লাগিব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ যে অসমত 40% বাংলাদেশী মূলৰ লোক আছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰিছে বা বৃহৎ মন্তব্য কৰিছে যে ৰাজ্যত 40% বাংলাদেশী মূলৰ লোক আছে। যদি 10% বাঢ়ে তেন্তে অসমৰ বাবে সংকটজনক হ'ব অৱস্থা। 10% বৃদ্ধি পালে অসমখন হৈ পৰিব বাংলাদেশ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰে। এই কথাই 5 বছৰ ধৰি কৈ আহিছোঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে আৰু 10% যদি বাঢ়ি যায় তেনেহ'লে অসমখনেই হৈ যাব বাংলাদেশ, আৰু এই কথা তেওঁ 5 বছৰ ধৰি কৈ আহিছে বুলি আজি উল্লেখ কৰিছে। অসমৰ জনগাঁথনি সম্পূৰ্ণৰূপে সলনি কৰিছে বাংলাদেশী মূলৰ লোকে। অসমৰ জনগাঁথনি সন্দৰ্ভত বৃহৎ ইংগিত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। অসমত বৰ্তমান 40% বাংলাদেশী মূলৰ লোক আছে বুলি তেওঁ আজি আকৌ উল্লেখ কৰিছে। যদি আৰু 10% লোক বাঢ়ে তেনেহ'লে অসমৰ অৱস্থা সংকটজনক হ'ব। 10% বৃদ্ধি পালে অসমখন হৈ পৰিব বাংলাদেশ সদৃশ। অসমৰ জনগাঁথনি সম্পূৰ্ণৰূপে সলনি কৰিছে বাংলাদেশী মূলৰ লোকে। একথা ঘোষণা কৰে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব বিচাৰিছোঁ পশ্চিম কাৰ্বি আংলঙৰ ঘটনাক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 5জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব পশ্চিম কাৰ্বি আংলঙত। পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত উপস্থিত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু। বৰ্তমানো পশ্চিম কাৰ্বি আংলঙৰ
খেৰনিত চেপা উত্তেজনাই বিৰাজ কৰিছে। পশ্চিম কাৰ্বি আংলঙৰ খেৰনিত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু উপস্থিত হৈছিল। প্ৰতিবাদকাৰীৰে তেওঁ মত বিনিময় কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে আজি বৈঠালাংছুৰ সকলো দোকান পোহাৰ বন্ধ কৰি দিয়ে স্থানীয় ৰাইজে। পশ্চিম কাৰ্বি আংলঙত কঠোৰ হৈছে প্ৰশাসন। পশ্চিম কাৰ্বি আংলঙত 163 ধাৰা জাৰি কৰা হৈছে। ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব বুলিও উল্লেখ কৰা হৈছে। এই সময়ছোৱাত কোনো ধৰণৰ ৰেলী, সমদল, প্ৰদৰ্শনী, সভা সমিতি আদি অনুষ্ঠিত কৰিব নোৱাৰিব বুলিও উল্লেখ কৰা হৈছে। বৰ্তমানো পশ্চিম কাৰ্বি আংলঙৰ খেৰনিত চেপা উত্তেজনাই বিৰাজ কৰিছে। দিব বিচাৰিছোঁ PM কিষাণক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। বহুতে অপেক্ষা কৰি আছিল। ইতিমধ্যে খবৰ আহি গ'ল যে PM কিষাণৰ 22 নং কিস্তিটো নৱবৰ্ষতে অৰ্থাৎ নতুন বছৰতেই ৰিলিজ কৰা হ'ব। জানুৱাৰী মাহতে আপোনালোকে PM কিষাণৰ 22 নং কিস্তিৰ ধন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কৃষক দিৱসৰ দিনাই কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ। নৱবৰ্ষতেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ ধন। নৱবৰ্ষতেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধন। যিসকলে নেকি 21 নং কিস্তিৰ ধন পাইছিলে 2000 টকা, সেইসকলৰ কাৰণে ভাল খবৰ। আপোনালোকে 22 নং কিস্তি পোৱাৰো দিন আহি গ'ল বা তাৰিখ আহি গ'ল। আপোনালোকে নৱবৰ্ষতেই 22 নং কিস্তি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কৃষক দিৱসৰ দিনেই এই ভাল খবৰটো আহিছে যে নৱবৰ্ষতেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ ধন। নৱবৰ্ষতেই লাভ কৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন। যদি 21 নং কিস্তি পাইছিলে তেনেহ'লে এবাৰ আপুনি চেক কৰি চাব লাগিব আপোনাৰ KYC আৰু লেণ্ড শ্বেডিং হৈ আছে নে নাই। আপুনি এবাৰ চেক কৰি চাওক। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 টকা। আৰু আপোনালোকে জানে যে PM কিষাণৰ প্ৰতিটো কিস্তি 2000 টকাকৈ PM কিষাণৰ একাউণ্টত সোমায়। আৰু 21টা কিস্তি অলৰেডি চৰকাৰে PM কৃষকক অৰ্থাৎ কৃষকৰ একাউণ্টত জমা কৰি দিছে। এতিয়া 22 নং কিস্তিৰ বাবে যুঁজ চলি আছে। পূৰ্ণ সম্ভাৱনা আছে যে 22 নং কিস্তিটো নৱবৰ্ষ অৰ্থাৎ জানুৱাৰী মাহৰ প্ৰথমতেই কৃষকৰ একাউণ্টত জমা হোৱাৰ। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। আপুনি সাজু হৈ যাওক। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। কাৰণ DBTৰ মাধ্যমত কৃষকক এইবাৰ টকা দিয়া হ'ব। যোৱাবাৰো DBTৰ মাধ্যমত টকা দিয়া হৈছিল। DBT মানে আপোনাৰ আধাৰ কাৰ্ডটো আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে লিংক হৈ থাকিব লাগিব, নহ'লে চৰকাৰে দিয়া টকা আপুনি বেংকত নাপায়। আজিয়েই কৰি লওক KYC আপডেট। যদি আপুনি এতিয়ালৈকে KYC আপডেট কৰা নাই, KYC আপডেট কৰি লওক। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধন। যিসকলে নেকি KYC আপডেট নকৰে সেইসকলে কেতিয়াও চৰকাৰে দিয়া PM কিষাণৰ ধন লাভ নকৰে। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। যিসকল নেকি প্ৰকৃত কৃষক আপুনি সেই সাজু হৈ যাওক। কাৰণ অতি সোনকালে PM কিষাণৰ 22 নং কিস্তি চৰকাৰে ৰিলিজ কৰি দিব। 21 নং কিস্তিৰ আগতেও এই চেনেলৰ জৰিয়তে নিউজ প্ৰচাৰ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত এটা ডেট আহি গৈছিল অৰ্থাৎ 19 নৱেম্বৰ তাৰিখে PM কিষাণৰ 21 নং কিস্তিৰ ধন দিয়া হৈছিল। আৰু 22 নং কিস্তিৰ ধনো কৃষকৰ একাউণ্টত অতি সোনকালে সোমাব আৰু এটা ডেট চৰকাৰে নিশ্চয় নিৰ্ধাৰিত কৰি দিব আপোনালোকক। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব PM কিষাণৰ ধন। যিসকলে নেকি 21 নং কিস্তিৰ ধন পাইছিলে আপোনালোক 22 নং কিস্তিৰ ধন ল'বলৈ সাজু হৈ যাওক। কাৰণ অতি সোনকালেই চৰকাৰে কৃষকৰ একাউণ্টত 22 নং কিস্তিৰ 2000 টকা ৰিলিজ কৰিব। দিব বিচাৰিছোঁ গাঁও পঞ্চায়তৰ সভাপতি ৱাৰ্ড মেম্বাৰসকলক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ যে উল্লেখ কৰা হৈছে গাঁও পঞ্চায়তৰ সভাপতি ৱাৰ্ড মেম্বাৰসকল সাৱধান হৈ যাওক। দুৰ্নীতিত ধৰা পৰিলেই যাব লাগিব আপোনাৰ জেললৈ। ইতিমধ্যে ৭৫ জনক জেললৈ প্ৰেৰণ কৰা হৈছে। পঞ্চায়ত কাৰ্যালয়ৰ দুৰ্নীতিক লৈ পুনৰ কঠোৰ হৈছে চৰকাৰ। পঞ্চায়তত ইতিমধ্যে বহুত ধৰণৰ দুৰ্নীতি হোৱা দেখা যায়। সেইকাৰণে চৰকাৰ পঞ্চায়তৰ কাৰ্যালয়ক লৈ দুৰ্নীতিক লৈ কঠোৰ হোৱা দেখা গৈছে। কোনোপধ্যেই দুৰ্নীতি কৰিব নোৱাৰিব পঞ্চায়তৰ সদস্য বা প্ৰতিনিধিয়ে। পঞ্চায়তৰ প্ৰতিনিধিয়ে দুৰ্নীতি কৰিলেই যাব লাগিব জেললৈ। এই পৰ্যন্ত ৭৫ জনতকৈ অধিক দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীক জেললৈ প্ৰেৰণ কৰা হৈছে। পঞ্চায়তৰ বিভিন্ন বিভাগৰ 30 জনক দুৰ্নীতিৰ বাবে চাকৰিৰ পৰাও বৰখাস্ত কৰা হৈছে। পঞ্চায়তৰ যিকোনো কাম কাজক লৈ দুৰ্নীতি কৰিলেই বিপদ আপোনাৰ নিশ্চিত। পঞ্চায়ত কাৰ্যালয়ত মহিলা পঞ্চায়ত প্ৰতিনিধিৰ স্বামীৰ প্ৰৱেশক লৈ ডাঙৰ ঘোষণা কৰা হৈছে।
মহিলা সদস্যাৰ স্বামীয়ে প্ৰৱেশ কৰিব নোৱাৰিব পঞ্চায়তৰ কাৰ্যালয়ত আৰু কোনো ধৰণৰ কাম কাজতো তেওঁ হস্তক্ষেপ কৰিব নোৱাৰিব। মহিলা সদস্যাৰ স্বামীয়ে কোনো কাৰণতে পঞ্চায়তত প্ৰৱেশ কৰিব নোৱাৰিব। মহিলা সদস্যই নিজেই কাম কৰিব লাগিব। তাৰ স্বামী বা লগৰ কোনো মানুহ তেওঁ পঞ্চায়তত সোমাব নোৱাৰিব বা কোনো কাম কাজতো হস্তক্ষেপ কৰিব নোৱাৰিব বুলি চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই মন্তব্য কৰা দেখা গৈছে। কোনো পধ্যেই দুৰ্নীতি কৰিব নোৱাৰিব পঞ্চায়তৰ সদস্য বা প্ৰতিনিধিয়ে। পঞ্চায়তৰ সদস্য বা প্ৰতিনিধিয়ে কোনো পধ্যেই দুৰ্নীতি কৰিব নোৱাৰিব বুলি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰিছে। দিব বিচাৰিছোঁ মহিলা উদ্যমিতা আঁচনিক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি অৰ্থাৎ 23 ডিচেম্বৰ তাৰিখে চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত 20 মূলধনৰ চেক প্ৰদানৰ শুভাৰম্ভ কৰে। সমষ্টিটোৰ সৰ্বমুঠ 21,198 গৰাকী হিতাধিকাৰীকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত 10,000 টকাৰ চেক লাভ কৰিছে। প্ৰথম কিস্তিৰ যি 10,000 টকা আছে সেই প্ৰথম কিস্তিৰ 10,000 টকা লাভ কৰিছে 21,198 গৰাকী হিতাধিকাৰীয়ে। আৰু কোন সমষ্টিতো চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীগৰাকীয়ে 23 ডিচেম্বৰ তাৰিখে মহিলা উদ্যমিতা আঁচনিৰ যি প্ৰথম কিস্তিৰ 10,000 টকা আছে সেই প্ৰথম কিস্তিৰ 10,000 টকাৰ চেক বিতৰণ কৰিছে। আৰু সৰ্বমুঠ 21,198 গৰাকী হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত 10,000 টকাৰ চেক লাভ কৰিছে। আপোনাৰ সমষ্টিত কেতিয়া এই চেক দিয়া হ'ব বা আপুনি টকা পাইছে নে নাই কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। যিসকলে প্ৰথম কিস্তিৰ টকা পাইছে সেইসকলে দ্বিতীয় কিস্তিৰ টকাও অতি সোনকালে পাই যাব। আপুনি প্ৰথম কিস্তিৰ টকা ইতিমধ্যে পাইছে নে নাই এটা কমেণ্টছ কৰি মোক এই চেনেলত জনাবলৈ নাপাহৰিব। আৰু আপুনি যদি পোৱা নাই তেনেহ'লে অতি সোনকালে আপুনি চিন্তিত হ'ব নালাগে। চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে অতি সোনকালে গোটেই অসমতে মহিলা উদ্যমিতা আঁচনিৰ যি 10,000 টকাৰ প্ৰথম কিস্তিৰ ধন আছে সেই ধন মুকলি কৰি দিয়া হ'ব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো সকলোৰে বাবে, কাৰণ 1 জানুৱাৰীৰ পৰা ৰাজ্যত আহিব বৃহৎ পৰিৱৰ্তন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে 1 জানুৱাৰীৰ পৰা ৰাজ্যত বৃহৎ পৰিৱৰ্তন আহিব। কেইবাটাও নতুন আঁচনি ৰাজ্য চৰকাৰে 1 জানুৱাৰী তাৰিখে মুকলি কৰিব আৰু 1 জানুৱাৰী তাৰিখে বহুতো সা সুবিধা ৰাজ্যৰ মানুহে লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাও ডাঙৰ উপহাৰ। এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। যুৱকসকলে কৰিব পাৰিব এই আঁচনিত আবেদন। শীঘ্ৰেই সাজু কৰক আপুনি নথিপত্ৰ। 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব চাউল, চেনি আৰু নিমখ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে এই সুবিধা লাভ কৰিব। 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন। 1 জানুৱাৰী তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয় আঁচনিক লৈ এটা ডাঙৰ ঘোষণা কৰিব। বৃদ্ধি হৈ যাব পাৰে অৰুণোদয় আঁচনিৰ ধন। এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জানুৱাৰীত ৰাজ্যবাসীয়ে ৰন্ধন গেছত পাব ৰাজ সাহায্য। মাত্ৰ 300 টকাতে লাভ কৰিব উজ্জ্বলা ৰন্ধন গেছ। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ হিতাধিকাৰীয়েও পাব 250 টকা ৰাজ সাহায্য। শীঘ্ৰেই সাজু কৰক নথিপত্ৰ। 1 জানুৱাৰীত আহিব ৰাজ্যবাসীৰ বাবে বৃহৎ ঘোষণা। কেইবাটাও নতুন আঁচনি ৰাজ্য চৰকাৰে মুকলি কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আপুনি নথিপত্ৰসমূহ আপুনি ৰেডি কৰক। জানুৱাৰী অৰুণোদয় আঁচনিৰ টকাও বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ডিচেম্বৰ মাহত অৰুণোদয় আঁচনিৰ 10 তাৰিখে টকা ৰিলিজ কৰি দিয়া হৈছে। আপোনালোকে 1250 টকা পাইছে নে নাই এটা কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। প্ৰস্তুত কৰা হৈছে PMAY নতুন হিতাধিকাৰীৰ তালিকা। ইতিমধ্যে হয়তো আপোনাৰ ঘৰত আকৌ ভেৰিফিকেশ্যন কৰিবলৈ জীৱিকা সখী বা ৱাৰ্ড মেম্বাৰ বা যিকোনো মানুহ পঞ্চায়তৰ পৰা হয়তো নিশ্চয় আপোনাৰ ঘৰত আহিছে। যদি আহিছে কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। তেওঁলোক আহিছে আকৌ ভেৰিফিকেশ্যন কৰিবলৈ, যিহেতু বহুতেই গোহালিৰ ফটো মাৰি আপলোড কৰিছিল বা বিভিন্ন ধৰণৰ জালিয়াতি কৰিছিল চৰকাৰী
চৰকাৰী ঘৰক লৈ সেইকাৰণে চৰকাৰে আকৌ ভেৰিফিকেশ্যন কৰি আছে এইসমূহ কাম আপোনাৰ ঘৰত হৈছে নে নাই কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব ইতিমধ্যে আমাৰ এইফালে এইসমূহ কাম আৰম্ভ হৈছে ঘৰত আকৌ তেওঁলোকে ভেৰিফাই কৰিবলৈ জীৱিকা সখী বা পঞ্চায়তৰ পৰা বা ব্লকৰ পৰা মানুহ আহি তেওঁলোকে ভেৰিফাই কৰি আছে চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ভাল খবৰ যিসকলে ঘৰ পোৱা নাই সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল আকৌ ভেৰিফাই কৰি আছে এইসমূহ কাম হোৱাৰ পাছত আপুনি নিশ্চয় চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু প্ৰথম কিস্তিৰ ৩২,৫০০ টকা ইতিমধ্যে বহুতৰে সোমাই গৈছে বহুতেই পাবলৈ সক্ষম হৈছে বহুতৰে দ্বিতীয় কিস্তিৰ টকাও সোমাইছে আৰু যিসকলে আগতে ঘৰ পাইছিল সেইসকলৰ ৩ নম্বৰ কিস্তিও ইতিমধ্যে সোমাই গৈছে সেইসকলৰ ঘৰ বনোৱা কমপ্লিট হৈ গৈছে আমাৰ এইফালে বহুতেই চৰকাৰী ঘৰ বনাই ইতিমধ্যে কমপ্লিট কৰিছে ৰাজ্যত নতুনকৈ আৰু ৩০ লাখ পৰিয়ালে লাভ কৰিব PMAৰ ঘৰ নতুনকৈ আৰু ৩০ লাখ মানুহে কৰিছে জিঅ' টেগিং প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা চৰকাৰে আকৌ নতুন হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিব সেইকাৰণে চৰকাৰে ভেৰিফাই কৰি আছে আকৌ এটা নতুন লিষ্ট চৰকাৰে মুকলি কৰিব কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিঅ' টেগিং কৰি থোৱা প্ৰায় ৩,২৫,০০০ লোকে পাব চৰকাৰী ঘৰ ৩,২৫,০০০ লোকে ইতিমধ্যে জিঅ' টেগিং কৰি থৈ দিছে তেওঁলোকে চৰকাৰী ঘৰ নিশ্চয় পাবলৈ সক্ষম হ'ব ইয়াৰ পাছত সম্পূৰ্ণ হ'ব প্ৰায় ৩০ লাখ মানুহৰ জিঅ' টেগিং কিস্তি হিচাপত ধন দিব ৰাজ্য চৰকাৰে ৩টা কিস্তিত আপোনালোকক ধন দিব প্ৰথম কিস্তিত ধন পোৱাৰ লগে লগে আপুনি ফাউণ্ডেশ্যন বনাব লাগিব ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন আপুনি নাপায় প্ৰথম কিস্তিৰ ধন পোৱাৰ পাছতে আপুনি ঘৰ বনোৱাটো আৰম্ভ কৰিব লাগিব গতিকে PMৰ ধন পোৱাৰ লগে লগে আপুনি ঘৰ বনাব লাগিব অন্যথা নাপাব চৰকাৰী সা সুবিধা অসমত কোনেও কেঁচা ঘৰত থাকিব নালাগে বুলি প্ৰতিশ্ৰুতি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিঅ' টেগিং কৰি থোৱা প্ৰায় ৩,২৫,০০০ লোকে পাব চৰকাৰী ঘৰ জিঅ' টেগিং কৰি থোৱা প্ৰায় ৩,২৫,০০০ লোকে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে তেওঁ আৰু উল্লেখ কৰিছে যে অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে তেওঁ এই প্ৰতিশ্ৰুতি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক প্ৰতিশ্ৰুতি দিছে যে অসমত আৰু কোনেও কেঁচা ঘৰত থাকিব নালাগে অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিঅ' টেগিং কৰি থোৱা প্ৰায় ৩,২৫,০০০ লোকে পাব চৰকাৰী ঘৰ আপুনি যি টকা পাব প্ৰথম কিস্তিৰ টকা সেই টকা দি আপুনি প্ৰথমতে ফাউণ্ডেশ্যন বনাব তাৰপাছত দ্বিতীয় কিস্তিৰ টকা সোমাব তাৰপাছত সেইখিনি কাম কৰাৰ পাছত তৃতীয় কিস্তিৰ টকা সোমাব ৩টা কিস্তিত আপোনালোকক ১,৩২,০০০ টকা চৰকাৰৰ তৰফৰ পৰা দি দিয়া হ'ব আৰু এই টকা দি আপুনি নিশ্চয় চৰকাৰী ঘৰ বনাব পাৰিব নতুনকৈ আৰু ৩০ লাখ মানুহে জিঅ' টেগিঙৰ কাম সম্পূৰ্ণ কৰিছে ৰাজ্যত নতুনকৈ আৰু ৩০ লাখ পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ গতিকে এই খবৰসমূহ আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে আজিৰ এই ভিডিঅ'টোত বহুখিনি খবৰ একেলগে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হৈছে এতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰসমূহ এটা ভিডিঅ'তে চাব পাৰে আৰু এই মোৰ এই যিটো চেনেল আছে অসম কাষ্ট চেনেল এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে ডেইলি এনেকুৱা ধৰণৰ খবৰ এইটো চেনেলত সদায় পাই থাকিব গতিকে চাই থাকিব আপোনালোকৰ আপোন চেনেল আৰু ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চাই থাকিব সদায় আপোনালোকৰ আপোন চেনেল অসম কাষ্ট